থমকি নৰওঁ উভতি নাযাওঁ দুগাল এতিয়া হাঁহিৰে সজাওঁ কত যে ধুমুহা পাৰ কৰিলোঁ কত যে বেদনা মই সহিলোঁ মই নন্দিনী মমতাৰে ভৰা হৃদয় এখনিৰ মই নন্দিনী মই বিজয়িনী নন্দিনী নন্দিনী তাৰ মানে নন্দিনী ধুনীয়া হ'ব দাদাৰ লেপটপত মই তাইৰ ফটো দেখিছোঁ দাদাৰ লগত খুব মিলিব ভৱিষ্যতে যদি আমাৰ ঘৰৰ মানুহে আমাৰ বোৱাৰীজনীৰ ঘৰখনৰ মানুহৰ লগত একেলগে উঠা বহা কৰিবলৈ লাজ পাবলগীয়া হয় তেনেকুৱা এখন ঘৰৰ লগত সম্পৰ্ক কৰাৰ কিবা অৰ্থ আছে জানো কিন্তু এটা কথা মনত ৰাখিবা কেনেবাকে যদি আংকলে লোৱা ডিচিশ্যনটো ঘৰৰ সকলোৰে আগত এনাউন্স কৰি দিয়ে তেতিয়া কিন্তু আণ্টিয়েও একো কৰিব নোৱাৰিব সেইটো তুমি চিন্তা নকৰিবা এইকেইদিন পাপাক কেনেকৈ আলোচনাৰ পৰা আঁতৰত ৰাখিব লাগে তাৰ ব্যৱস্থা মই কৰি ৰাখিছোঁ এইটো কি আহা আজি ইমান ধুনীয়া জেগা এটাত গৈছিলোঁ ইমান ভাল লাগিলে নহয় মই কৈ আছোঁ তোমাক মই ফ্ৰেছ হৈ আহোঁ হা অভি শুনাচোন অঁ মা কোৱা তুমি বিবেকক কথা এটা সুধিব পাৰিবা পাৰিম কিয় নোৱাৰিম তুমি আদেশ কৰিলে মই নচচা হুলতো বহি দিম হ'ব তোমালোকক কোনো কথাই ক'ব নোৱাৰি এইখন ঘৰত মোৰ কোনো কথাৰেই গুৰুত্ব নাই এইখন ঘৰত মোৰ কি গুৰুত্ব আছে মা মই জোকহে কৰিছিলোঁ কি হৈছে তোমাৰ চাওঁ এইপিনে আহাচোন ইমান সৰু কথাটোত কিয় ইমান চিৰিয়াছলি লৈছা বহা আচ্ছা এতিয়া কোৱা কি কৰিব লাগিব কিন্তু অফিচ যোৱা বাদে হা বিবেকক কথা এটা সুধিব লাগে কি দাদা সেইটোনো কি ডাঙৰ কথা কোৱা কি সুধিব লাগিব নন্দিনীৰ সৈতে তাৰ সম্পৰ্কটো কেনেকুৱা ভাল মই তোমাক সোধা নাই বিবেকক সুধিবলৈ কৈছোঁ তাৰ পৰা যেনে তেনে উলিয়াবা সি নন্দিনীক কি বুলি ভাবে নন্দিনীক সি ভাল পায় নেকি পাই নহ'লে লেপটপত কিয় ফটো ৰাখিব কি কিয় নাৰাখিব আফটাৰ অল তেওঁ মানে তাই আমাৰ অফিচৰ এমপ্লয়ী কাম মডেল আৰু দাদা ছেকেণ্ড বছ চ' নন্দিনীৰ ফটো দাদাৰ লেপটপত থকাটো নৰ্মেল কথা মা ইটছ টোটেলি নৰ্মেল বিলিভ মি মাৰ এক্সপ্ৰেশ্যন চাই বুজিব পাৰি নন্দিনী মাৰ পচন্দৰ নহয় গতিকে পচন্দ হয় কোন হু ইজ চি এইবোৰ মই কিয় ভাবি আছো ফ্ৰেছ হৈ লওঁ অ আইতা বিবেকদাৰ বিয়ানো কাৰ লগত হ'বগৈ কাৰ লগত হ'ব মানে নহয় দেউতাই কৈছে নন্দিনীৰে কোন সেই ছোৱালীজনীৰ কথা মায়ে আকৌ কৈছে পাপৰিবাক বিয়া পতাৰ কথা মই মানে ধৰিবই পৰা নাই বিবেকদাই আচলতে কাক বিয়া পাতিব হ'ব তই এইবোৰ কথাত মূৰ ঘুমাব নালাগে আমি যিয়ে নাভাবোঁ কিয় বিবেকৰ বিয়া বিবেকৰ পচন্দ মতেহে হ'ব অ আইতা আপুনি বিবেকদাৰ হ'বলগীয়া বোৱাৰীজনীৰ কথা ভাবিছে ন হ'ব তই মোৰ মনৰ মাজত সোমাই বিচাৰি ফুৰিব নালাগে এই তই অৰিন্দমৰ ৰুমত গৰম পানী দিলি ক'ত দিলো অথনিৰ পৰা দেখোন আপোনাৰ লগতে আছো অৰিন্দম আহি গৰম পানী নাপালে তাৰ খং উঠি যাব যা পটকে গৈ গৰম পানী এগিলাচ দিয়া গৈ ৰুমত এই পুথিখন আহি পঢ়িবি যা
কি চিন্তা কৰি আছ? নন্দিনীৰ কথা। বাৰ কথা আকৌ চিন্তা কৰিব লগা কি হ'ল? তাই কোম্পানীৰ ইমানবোৰ দায়িত্ব লৈ ভাল কাম কৰা নাই যেন লাগিছে। শুৱালকুছিত অকলে গৈ ছোৱালী এজনী থকাৰ প্ৰয়োজন কি? মাহী অপূৰ্ব, আহা আহা বহা। মাক পুতেক দুটাই কি আলোচনা কৰিছে বা? নন্দিনীৰ কথা। অ নন্দিনীৰ কি হ'ল? তাই শুৱালকুছিলৈ অকলে গৈছে যে। কি কৈছে মাহী? আপুনি ছোৱালীৰ কাৰণে সেই কথা কৈছে? আজিকালি ল'ৰা ছোৱালীৰ কোনো পাৰ্থক্য নাই। আপুনি সকলোকে সমান বুলি ভাবক। কোম্পানীত ৰাইজ কৰিবলৈ হ'লে বেছিকৈ কাম কৰিবই লাগিব। কি মানে বছক তেল মাৰি মাৰি কাম কৰে? নন্দিনীয়েতো সেইটো কৰা নাই। অফিচৰ ফালৰ পৰা যে নন্দিনীক ইমানখিনি দায়িত্ব দিয়া হৈছে সেইটো বহুত ডাঙৰ কথা। দায়িত্ব দিছে মানে তাইক ভৰসা কৰিছে, কিন্তু তাই বা সেই ভৰসা ৰাখিব পাৰে নে নোৱাৰে? অহ মাহী তেনেকৈ ভাবিছে কিয়? নন্দিনীৰ ওপৰত আপোনাৰ বিশ্বাস নাই? নন্দিনীৰ ওপৰত নিজতকৈ বেছি বিশ্বাস আছে, কিন্তু মোৰ নিজৰ কপালখনৰ ওপৰত বিশ্বাস নাই। মা, গৌৰী দেউতাৰ কাৰণে গৰম পানী আনিছিলো। পাপা দেখোন আহি পোৱাই নাই। তই ইমান চিন্তা কৰিব লাগেনে? মইহে জানো কিমান জ্বলা লাগিছে। কি খালানো? আচাৰ, নতুন আচাৰ। বহুত জ্বলা পাই। কি হলো তোৰ? আচাৰ খাইছিলো। চাওঁ গিলাচটো দিয়া। দেউতাই আহি ৰুমত পানী নাপালে থব মোক। গৌৰী, শুনাচোন, ইয়াতো কুহুমীয়া পানীয়ে আছে। মোৰ গাটো জ্বৰ জ্বৰ লগা বাবে খাব লৈছিলো, ভাল লগা কাৰণেই নাখালো। তুমি এটা কাম কৰা, এইখিনি পানী তুমি আংকলক দি আহাগে যোৱা। অঁ যা। বেছি কিবা হ'ব নেকি? মোৰ কিন্তু ভয় ভয় লাগিছে। একো নহয়, মাত্ৰ কেইদিনমানৰ কাৰণে টোপনি যাব। আৰু পাপাৰ এই টোপনিৰ সুযোগ লৈ আমি বিবেকদাৰ সৈতে তোমাৰ বিয়াখন ঠিক কৰিব লাগিব। তুমি ৰ'বা। কি চাই আছ? যা, পাপা অহাৰ আগতে পানী গিলাচ পাপাৰ তাত থৈ আহগৈ, নহ'লে পাপাৰ খংটো জানা নহয়। নালাগে যদি দিয়া, পেলাই দিম। নালাগে পেলাব, আকৌ গৰম কৰালে দেৰি হৈ যাব। মই আজি কাৰোবাৰ কথা আইতাক ক'ম। কি বুলি? ক'ম যে তেওঁলোকে ইমান দিনে বিচাৰি থকা বোৱাৰীজনী মই বিচাৰি পাইছোঁ। কি হ'ল? একো নকলা যে? নে তেওঁৰ মনত আন কোনোবা সোমাই আছে? তেওঁৰ জীৱনলৈ কেতিয়াও কোনো এতিয়ালৈকে অহাই নাছিলে, গতিকে সেইটো আলোচনা কৰাৰ বিষয় নহয় ছাৰ।
হেল্ল' কি হ'ল ফোনটো ৰিচিভ কৰা নাছিলা যে আকৌ কিবা প্ৰব্লেম হ'ল নেকি নাই নাই একো প্ৰব্লেম হোৱা নাই এনেই টেনশ্যন ল'ব নালাগে কিমান সময়ত গৈ পালে 3 ঘণ্টামানেই হ'ল অঁ হ'লনে চৰ্দি কিহে পাইছিল ইমানকৈ বৰষুণত তিতিবলৈ আৰু মই কোৱাতে কথা নামানা আৰু এতিয়া এতিয়া কওক ছাৰ বৰষুণত মোৰ লগত তিতিবলৈতো মই কাকো জোৰ কৰা নাছিলোঁ কি দৰকাৰ আছিল কাৰোবাৰ মোৰ সৈতে বৰষুণত তিতি চৰ্দি লগাবলৈ কিছুমান দৰকাৰৰ কথা ক'ব নোৱাৰি সেইটো মনেহে বুজি পায় মই আজি কাৰোবাৰ কথা আইতাক ক'ম কি বুলি ক'ম যে তেওঁলোকে ইমান দিনে বিচাৰি থকা বোৱাৰীজনী মই বিচাৰি পাইছোঁ কি হ'ল একো নকলা যে নে তেওঁৰ মনত আন কোনোবা সোমাই আছে তেওঁৰ জীৱনলৈ কেতিয়াও কোনো এতিয়ালৈকে অহাই নাছিলে গতিকে সেইটো আলোচনা কৰাৰ বিষয় নহয় ছাৰ গুড তেন্তে মই আইতাক ক'ব পাৰোঁ নোৱাৰে তুমি নন্দিনীক এইখন ঘৰৰ বোৱাৰী কৰি আনিব বিচাৰিছা কিন্তু তাৰ আগতে সিহঁত কি অৱস্থাৰ মানুহ সেইটো তুমি ভাবি চাইছানে তুমি ভাবি চাব লাগিছিলে সেইখন ঘৰৰ কথা আৰু আমাৰ ঘৰখনৰ কথা অৰিন্দম এইটো জীৱন নন্দিনী বস্তু জোখা দাগা পাল্লা নহয় জীৱন কাৰণেইটো বেছি ভয় লাগে ছাৰ পাল্লাযোৰ যদি কিবা কাৰণত নিমিলেও তাত বস্তু ভৰাই মিলাব পাৰি কিন্তু জীৱনত যদি ওজন নিমিলে তেতিয়া কোনো পথ্যে মিলাব নোৱাৰি ছাৰ কিছুমান সম্পৰ্ক মানুহে বিচাৰিলেও কৰিব নালাগে বস্তু জোখা পাল্লাখন দেখিছে নহয় ছাৰ এফালে দগাটোৰ ওজনৰ লগত আনফালৰ বস্তুৰ ওজন নিমিলালৈকে তাক সঠিক ওজন বুলি ক'ব নোৱাৰি আৰু তেতিয়া সেই আধৰুৱা ওজনখিনিৰ কোনো মূল্য নাথাকে আপোনাৰ আৰু তেওঁৰ সম্পৰ্কও ঠিক মই কোৱা পাল্লাযোৰৰ ওজনৰ নিচিনাই থাকিব একেডাল লাঠিৰ ওপৰতেই কিন্তু ওজন কেতিয়াও নিমিলে এইটো জীৱন নন্দিনী বস্তু জোখা দাগা পাল্লা নহয় জীৱন কাৰণেইটো বেছি ভয় লাগে ছাৰ পাল্লাযোৰ যদি কিবা কাৰণত নিমিলেও তাত বস্তু ভৰাই মিলাব পাৰি কিন্তু জীৱনত যদি ওজন নিমিলে তেতিয়া কোনো পথ্যে মিলাব নোৱাৰি ছাৰ নন্দিনী তুমি কথাবোৰ ইমান কমপ্লিকেটেড কৰি লৈছে যে নাই নাই মই কমপ্লিকেটেড কৰি কোৱা নাই কিন্তু আপুনি যিটো কৰিবলৈ ওলাইছে সেইটো আপুনি জীৱনত কৰিবলৈ ওলোৱা প্ৰথমটো ভুল তাকেহে কৈছোঁ নন্দিনী আই এম চৰি ছাৰ আপুনি কৰিবলৈ ওলোৱা এই ভুলটো মই কোনো পথ্যেই কৰিব নোৱাৰোঁ আপুনি মোৰ বছ আৰু মই আপোনাৰ তলত কাম কৰা এগৰাকী সাধাৰণ এমপ্লয় ৰিলেশ্যনটো এনেকৈয়ে ভাল নেকি ছাৰ নহ'লে কাউৰীয়ে মৈৰাৰ পাখি লগোৱাৰ দৰে হ'ব মই কাইলৈ ইয়াৰ পৰা যাম ছাৰ প্ৰডাকশ্যন ভালেই হৈছে মই সকলোখিনি ডিজাইন বুজাই দিছোঁ ভালদৰে মোক কিন্তু ছাৰ বোনাছ দিব লাগিব এতিয়া ৰাখোঁ ছাৰ
হ'লনে তোমাৰ? গৈছো ৰবা। মোৰ তোমাৰ লগত অলপ কথা আছে। মোৰো তোমালোকৰ লগত আলোচনা কৰিবলৈ বহুত কথা আছে। মাৰ ৰুমলৈকে ব'লা, তাতে আলোচনা কৰিম। নহয়, মাৰ ৰুমত নহয়। তোমাৰ লগত পাতিবলগীয়া কথাখিনি মই ইয়াতে পাতিব লাগিব। ঠিক আছে, কোৱা। অৰিন্দম, তুমি 1 মিনিট, মই পানী গিলাচ খাই লওঁ। এতিয়া কোৱা। তুমি নন্দিনীক এইখন ঘৰৰ বোৱাৰী কৰি আনিব বিচাৰিছা, কিন্তু তাৰ আগতে সিহঁত কি অৱস্থাৰ মানুহ সেইটো তুমি ভাবি চাইছানে? তুমি ভাবি চাব লাগিছিলে সেইখন ঘৰৰ কথা আৰু আমাৰ ঘৰখনৰ কথা। অৰিন্দম, অৰিন্দম, মোৰ মূৰটো খুব বেয়া লাগিছে। মোৰতো বেয়া লাগিছে। অৰিন্দম, বিবেক, বিবেক, চলিহা মেনশ্যনত বিবেকৰ বিয়াৰ আলোচনা চলি আছে। গতিকে এইটোৱেই উপযুক্ত সময় পাপৰিক তেওঁলোকৰ ঘৰৰ ডাঙৰ বোৱাৰী কৰাৰ। তুমি ঠিকেই কৈছা বৌ। পাপৰি চলিহা পৰিয়ালৰ ডাঙৰ বোৱাৰী হোৱাটো এইটোৱে উপযুক্ত সময়। পূজা কৰি কি হ'ব? মইতো ঘৰখনৰ ভাল হওক বুলি সদায় পূজা কৰোঁ, কিন্তু মানুহে মই ভাল হওক বুলি ভবা কথাবোৰ সদায় বেয়া বুলিহে ভাবে। মোৰ এনেকুৱা লাগিছে অৰিন্দমক যেন কোনোবাই কিবা বেয়া বস্তু খুৱাইছে। তুমি এনেকৈ কিয় ভাবিলা এতিয়া? গাৰ নোমে শত্ৰু বুলি কথা এষাৰ আছে নহয়, মনত ৰাখিবি।